পথাৰত মানে আমাৰ যিহেতু খেতি কৰাৰ আগৰ ভিডিঅ'ত ব্লগত কৈছে, গতিকে তাতে আজি ভুই ৰোৱা যাব। ট্ৰেক্টৰ চেক্টৰ চব মাৰা হ'ল, এতিয়া প্ৰথম আৰম্ভণিটো কৰিম আৰু। অ' মুনু হেৰি কৰিবা, এই অলপ ভালদৰে খোজকাঢ়িবা, পৰি যাবা দেই। ৰোকা মাজা চাফা কৰা, কিন্তু মানে যেতিয়া কিতাপৰ আগত পৰা যায় তেতিয়া অৰিজিনেল ৰূপটো দেখা পোৱা যায়, সেইটোৱে মেইন বস্তু। সেইটোৱে ইমান ঠিক নহ'লা গাঁৱত, সেইকাৰণে তাৰমানে ইঘৰে সিঘৰে বস্তু দিয়া দি এই বস্তুকেইটা চলে, হয়নে? এতিয়া তোমালোকৰ কিবা নহ'লি চেনি চাহপাত কিবা নহ'লে আকৌ আমাৰ তাপে নিবি, আমাৰ নহ'লে আকৌ তোমালোকে দিবি এই বস্তুটো। কিন্তু টাউনত কেনেকুৱা জানানে? চিকেন, এইটো চিকেন টেষ্টিটো মজা হ'ব যেন লাগছি। গুড মৰ্ণিং বুলি কয়, গুড মৰ্ণিং। ৰাতিপুৱা ৰাতিপুৱা খুৰা বান্ধিব লাগে, খুৰা বান্ধিব লাগে। এতিয়া কোনোবা ফালে চাই আছে মানে, কোনোবা ফালে চাই আছে অলপ ফুৰিব লাগে ৰাতিপুৱা ৰাতিপুৱা, হয়নে? তুমি মাত বোলে নহয় হৈছে কিয় মাত বোল নাই দেখোন দেখোন। ই খঙত ঠাচা দেখোন একদম লাজ কৰে সি। দে মন্দিৰত নাম দি পানী পানী এয়া কমহে। এই আমাৰ ইয়াতে বৰষুণৰ পানী, বানপানী হোৱাই নাই। তুমি বানপানী দেখাই নাই। অ' পানী কৈ পানীৰ কথা ক'ব নোৱাৰে নহয় হে। বৰষুণ দিছে, পথৰ পূৰা ফুল হৈ গৈছে। মানে বাপাই মই খেতি কৰিম, তাৰপিছত এনেকৈ আকৌ খেতি কৰোঁতেতো পইচা যাবই আৰু ৰোৱনীক পইচা দিওঁতে, হয়নে? ৰোৱনীক দিওঁতে, ট্ৰেক্টৰক দিওঁতে লাষ্টত যায় লাভালাভ ইমান নহয়। হ'লেও ঘৰত ধান খোৱা, ভাত খোৱা কথা বেলেগ, হয়নে বাপা? অঁ সেয়া বাপাই কৈছে নহয় অঁ বুলি। সেয়া আৰু মোৰ মাথাটো অলপমান বেয়া হৈ আছে এইকেইটা দিন। অলপ চিন্তা ধাৰণা বেছি হৈছে, কম বয়সতে অলপ বেছি লোৱা গৈছে। সেইকাৰণে চব কথা আপোনালোকক শ্বেয়াৰ কৰিব নোৱাৰি। কিন্তু এটা কথা কৈ থৈ দিওঁ, যে যাক বেছি বিশ্বাস কৰা যায়, যাক বেছি মৰম কৰা যায়, যাৰ কিবা এটা নোহোৱা অৱস্থাত কিবা এটা নহ'লি মানে হক দে ভাল বুলি পেলাই সহায় কৰা যায়, পিছত সেইগিলাকে সহায় পোৱাৰ পিছত মানে পাহৰি যায়, হয়নে বাপা? এয়া বুঢ়ানীয়েও কৈছে অঁ বুলি পেলাই। গতিকে বুজাই বুজি পাব। আৰু এটা কথা, চবৰে ঠেঙৰ তলত থাকিলে ভাল পায় মানুহে। মানে এই 2 টকা এটা দিচোন, 10 টকা এটা দিচোন, আজি মোৰ অসুবিধা হৈছে, আজি কিবা কিবি পইচাৰ যেতিয়া খুজিম বা এই অসুবিধা বুলি কোৱা যায়, তলত ৰাখিব চেষ্টা কৰে। মানে তলত যেতিয়া নাটখিবি, যেতিয়া নিজৰ মতে স্বাধীন চিতীয়াকৈ থাকিবি, তেতিয়া মানুহবিলাকে হিংসা কৰে আৰু বেয়া পায়। গতিকে আমাৰ মনৰ ভাৱ কিন্তু সেনেকুৱা নহয়। আমাৰ মনৰ ভাৱ কি, কোনোবা এটাই আমাৰ নিচিনাকৈ আৰু কিবা কৰিছে, আৰু কিবা ভাল ভাল কৰিছে, বঢ়িয়া। এটাই কথা চিন্তা কৰোঁ, অসমীয়া ল'ৰা এটাই মানে উন্নতি কৰিছে, এনেই বহি থকা নাই, সেইটো চিন্তা কৰোঁ। কিন্তু আমাৰ ক্ষেত্ৰত সেইটো চিন্তা নকৰে। এতিয়া এনেকৈ হাঁহি দে বাপাই। ট্ৰেক্টৰ চাবি নেকি? এটা গান গাই দিওঁ নেকি বাপা? অঁ সময় পালে সোণ গুটি গাঁৱলৈ আহিবি অ' মোৰে বান্ধৈ ঐ, বোকা পানী লগা উখুৰা মুখুৰা বাট। ভইচটো ইমান ভাল নহয় বাৰু, কিন্তু কিছুমান পৰিস্থিতি অপেক্ষা গান কিছুমান মনত পৰি যায় আৰু। কি বাপা এয়া? হাঁহ লাবি নেকি? হাঁহ পানী আহিছি মানে গাটো পইতা। এই কি দিলে ঐ ককাই? ককাই পই কি দিলে ঐ? ইয়ে তুমি দাঁতে মাজে নাই, ককাই বিস্কুট দিলা। দেখিছা ককাই দাড়ি চুলি কাটি পূৰা ফিনফিনীয়া হৈ আছে। দেখিছা 60 বছৰীয়া 50 বছৰীয়া মানুহ আনি আছে, চুমা দিবা দিছে। কামুৰি দি পথৰ চাই আহিল, মাটি চাই আহিল। অ' ৰণ হাল বাব লাগিব বুলি ক'লি, অঁ বুলি কয়। আকৌ হাল নাবাওঁ, কিন্তু মেনেজাৰ হ'ম বুলি কওঁ। মেনেজাৰ, হাল বোৱাৰ মেনেজাৰ নেকি? ঘৰৰ মেনেজাৰ হ'ব লাগিব। হে তোমাৰ নিচিনাই মেনেজাৰ হ'ব লাগিব বুলি কওঁ। মই মেনেজাৰ চবৰ ওপৰত দাদাগিৰি কৰি থাকে, হয় না? দাদাগিৰি কৰে, হয় না পাপা? দেউতাই দাদাগিৰি নকৰে বুলি কয়। ফেচি নে বিয়াক্সি বুলি কৈছে? বিয়াক্সি নাই, কালি এগেল ঘুমটি মাৰি থকা বিয়াক্সি গেল। এইখন হ'ল এক্সপালছ, মোৰ এক্সপালছখন অলপ বেলেগ, এখন অলপমান বেলেগ নহয় না? এই আমাৰ ছাৰৰ এতিয়া হা এই হ'ব, গাড়ীখন ধৰিলে হ'ব। এতিয়া গাড়ীখন বনাব যাব, তাক লাগি যাই আছোঁ।
মোৰ ভিডিঅ' প্ৰথম অৱস্থাৰ পৰা যোনে যোনে চাইছে নিশ্চয় গম পাব যে মোৰ এখন এক্সপালছ বাইক আছিল আৰু সেইখন এতিয়া বৰ্তমান নাই। বহুত দিনৰ মূৰত এক্সপালছখন চলালোঁ। বাপৰে বহুত মানে পুৰণা কথা মনত পৰি গ'ল আৰু পুৰণা স্মৃতিবোৰ একদম মনত পৰি যায় আৰু পাই গ'লোঁ ৰাজীৱ দাৰ ঘৰ। এয়া সুন্দৰকৈ গাড়ীখন এতিয়া শুচি কৰি দিব। আগৰ মোৰখনতকৈ বহুতখিনিয়ে ওখ আকৌ এইখন এক্সপালছ প্ৰ'। গাড়ীখনৰ এতিয়া এই চিয়া মানে ফেমেল গাড়ীখনত দ আৰু হয় দি পৰছি। হয় দি কি দেখিছা? হিৰোইন অঁ এইখন এনে হিৰোৱে বাৰু, কিন্তু ছোৱালীৰ কাৰণে হিৰোইন দি দিছি। এতিয়া মানে এক্টিং কৰিব আনিছিতো। এক্টিং গাড়ীও এক্টিং কৰে। গাড়ী বনোৱা হৈ গ'ল ধুনীয়াকৈ আৰু ৰাজীৱ দা চব বনাওঁ ৰাজীৱ দা তাতে কৰোঁ মই। গতিকে নিয়ম নীতি মানি কিনে চলিলে হ'ল আৰু। গাড়ীখনৰ পইচাৰ কিমান টোটেল? টোটেল তোমাৰ এই 1,88,000। 88,000 আৰু য'ত গণনা কৰিলোঁ পূৰা মানুহৰ নিচিনা গণনা কাগজ পূৰা দি দিছে। আহি পালোঁ ঘৰ আৰু চাৰ্টটো সলাই লওঁ, গাটো ধুই লওঁ, তাৰপিছত আৰু এঠাইত যাৱাৰ কথা কৈ আছোঁ। এঠাইত যাম এতিয়া আমি। ক'ত যাম? গুচি ল'বা। হা কি ল'বা? গুচি ল'বা। আমাৰ দৰঙত দিগি গুচি বুলি কয়, বাহিৰত দিগি কি বুলি নাজানো। পথাৰত মানে আমাৰ যিহেতু খেতি কৰা আগৰ ভিডিঅ'ত ব্লগত কৈছে, গতিকে তাতে আজি ভুই ৰোৱা যাব। ট্ৰেক্টৰ চেক্টৰ চব মাৰা হ'ল। এতিয়া প্ৰথম আৰম্ভণিটো কৰিম আৰু লক্ষ্মী মাইক চিন্তি। এইয়া মায়ে কঠীয়া তুলি আছিল, এয়া কঠীয়াটো লৈ ল'লোঁ। অ' মুনু হেৰি কৰিবা, এই অলপ ভালদৰে খোজকাঢ়িবা, পৰি যাবা দেই। সৰু সৰু আলি পৰি যাবা দেই মুনু। কিছুমানে আকৌ ক'ব বা ভিডিঅ' কৰিবৰ কাৰণেহে পথাৰত আহিছে, এনেকৈ ক'ব আকৌ। তুমি ভিডিঅ' কৰিবৰ কাৰণে পথাৰত আহিছা নেকি বাৰু? হা জানাই জানে ন? অঁ এয়া আমি এতিয়া গুচি ল'ম। দ পথাৰতে হবিনে ৰোৱনী, জাপিটো মূৰত লৈ বোকা দিমে বেলি, একাদো পানীতে জলং জাপান কৰি। চিনেমাই তুমি দেখোন আলিয়ে আলিয়ে জোক আছে। জোকক ভয় কৰে নেকি ৰোৱনীয়ে? এই ৰোৱনী হ'ব আহিছা হে? কেৰাচিন ঘূৰিলে কি হয়? জোকে নধৰে। আচ্ছা পিছল হৈ থাকে। আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল আৰু আমাৰ দৰঙৰ ফালে বিশেষকৈ ছোৱালী মানুহে ভুই ৰোৱে, কিন্তু আপাৰ আছামত দিগি ল'ৰা মানুহে ৰোৱে বোলে। সম্পূৰ্ণ উল্টা মানে। মাত্ৰ এইখিনি ৰুলি দেখোন আৰু নৰোৱা কি আমাৰ লগন হৈ থকা নাই। আজি শেষ, আজি পেটৰ দিন খাই বৈ তন্দু লৈ কালি পেৰো মা। কালিৰ পৰা ৰুবি, আজি এইটো জাষ্ট নিয়মহে কৰিলি মানে। এইখিনিতো শেষ কৰিব পাৰিলি হয়। পাৰলোঁ হয়, কিন্তু নৰো, ৰ'দ দিছি বহুত। কালি ভোকে পেট, খালি দিমাগ, ভোকে পেট আৰু নাজানো। এই বা কি শান্তি পানী শিকাব বাদ দি আমাৰ মোবাইলত শান্তি পানী পৰি পেলাব আহে। যে আছে কি হৈছে এইবিলাক বাৰু? ইয়ে ৰম বুলি লিখছি। টাটু আৰ্টিষ্ট। ইয়ে এইটো এটা পঢ়াৰে ফৰ্মুলা নেকি? খোপা আহিল আমাৰ ঘৰত, কিন্তু এতিয়া খোপা নাই, খোপা কাটিলা। খবৰ নিদিয়াকৈ আহিল, খাই হেনো গাজৰৰ হালোৱা। কিবা আনিব যাম, কি আনিম? মাংস। আমি হবিজ খাওঁ নাছিলোঁ। আজি শেষ। আজি 13 দিন হ'ল গাইজ। আমি সনাতন ধৰ্ম মতে আমাৰ পূৰা 13 দিনত মানে খাব পাৰি আৰু তেল নিমখ। গতিকে আজি পে ফিনিছ খাব পাৰি আৰু ন? মই বাৰু পৰ্কটো খাওঁ। হে তই কি খা? অঁ ব্ৰইলাৰ খুব খানা নিম তাইটোক লাগি। মায়ে আহিল খবৰ নিদিয়াকৈ। মায়ে কৰি আছে হেনো খেতিৰ কাম, কঠীয়া উঘালি আছে। মই অলপ বজাৰ কৰি আহোঁ, তাৰপিছত মই খেতিৰ কামত লাগি যাম। আহি আছোঁ ৰ। তই ইমান ফোন মাৰি আছা, মোৰ উঠোঁতে দেৰি হৈছে আজি। মই মানে ৰ'দ উঠোঁতে উঠোঁ আৰু ময়ো ৰ'দ যেতিয়া উঠি তেতিয়া উঠোঁ আৰু ময়ো। सूरज सुगा हुए सवेरा, बीती रात मीठे अंधेरा, खिले फूल फैली गुन, काटी चिड़िया मिलकर सॉन्ग, आंखें खोलो मुन्ना प्यारे, सुनो बुलाते बच्चे सारे,
জগৎ সবেৰা পঢ়লেও পাত শিশু আছে আচ্ছি বাত अच्छी बात আমি তাৰমানে শিকো আৰু अच्छी बात Yes, yes. Twinkle, twinkle, little star. how I How I wonder wonder what you are. Up above the world so high, like a diamond in the sky. When the blazing sun is set, when the grass with dew is wet, then is show your little light, tinkle, tinkle, all the night. একদম সহজ সৰল চবে বুজি পোৱা ভাষাত বনোৱা মানুহটো যেনেকুৱা কথাবিলাকো সিহঁতে কওঁ সঁচাটো সঁচাই সঁচাটো মই তাৰমানে মেকিং কৰা নহয় আৰু মই এতিয়া যেনেকৈ তেনেকৈ ধৰক আপোনাকো লগ পালোঁ আপুনিও মাত দিলি বা ঘৰত কি বা পৰিস্থিতি হ'ল অ'কে ভাই ভাতটো খাবি নেকি আমাৰ তাত ভাত তোমাৰ আকৌ আলহী আহিছে মই আকৌ এক্সট্ৰাকৈ ভিৰ হ'ব নহয় মই গেলি ভিৰ হ'ব নেকি একো নাই খাই দিবি কথা নাই এয়া 2 ধৰণৰ মাংস লৈছোঁ পৰ্ক এণ্ড চিকেন মই গাড়ী লৈ আহিলে ৰণ আহে মানে তাৰ সেইটো জন্মগত গুণ এই নহয় দোষ মোটামুটি কেইবছৰত ই মোক গাড়ীৰ চাবি খুজিব আইডিয়া কৰ ই আজিকালি চলি পোৱালি যদি দেখা দিলে ডাঙৰ পটকে হৈ যায় নহয় ক্লাছ এক পিচ বনিব হাইয়েষ্ট 7 আৰু 7ৰ পিছত মোৰ চুলি পকিলিটো বাৰু ভালে কিন্তু খৰি গেলি টপা আংকুল উপাধি লোৱা যাব তুমি মোক টপা আংকুল বনাবা নেকি কালি ৰাতিপুৱা তুমি মই এক ঠাইত যাম যাবিনে ৰণ আজি পুৱা বোলে ফিল্ডত নিম যাবিনে ৰণ বোলে ৰাতিপুৱা ঘুমাই আছে ঘুমাই আছে অইনদিনা ৰাতিপুৱাই উঠেই কিন্তু মই আজি ধৰ ফিল্ডত নিলোঁ হয় আৰু তাত মানে অলপমান এনে ধৰ ফিল্ডৰ ফিলিংছ এটা দিলোঁ হয় আৰু আজি আকৌ ঘুমাই আছে ইচ্ছা নাই তোমাৰ দৌৰিব এনেকুৱা চালুগি কৰিলে মই বেয়া পাম তোমাক বনাব লাগিব ইটা আলহী ক'ত ইটা নহয় গধূলা ইটা খাবা না দিনটো লগনে হয় নেকি ইটা নহয় গধূলা আলহী ক'ত আলহীক কি খুৱাবি আলহীক মটৰ বনাই কিয় মটৰ বনি এইগিলা কি বেলতা বান্ধলো পিছে মই সোমবাৰ নাখায় আজি সোমবাৰে নাখায় কি সোমবাৰে নাখা নেকি তই কিয়া আজিতো খা খাওঁৱেই ভাই কি হয় কি দীঘল মানুহ দেখা পাৱে ভাঙি কওঁ মই সোমবাৰে মাছ মাংস খালি মই এইগিলা ভৰি আদি তত নোহোৱা এইগিলা এনেই কি সঁচা কথা নেকি কিয় কৈছো মই মেডিকেলতো মই হেৰি হৈছো কি অন্ধবিশ্বাসত ডুব যাইছে সোমবাৰে কি তই মহাদেৱ ভক্ত নেকি মই সোপান পাওঁ মই নাখানো খাবা মহাদেৱ ভক্ত নেকি গাঁৱৰ অজলা কথা দে বাৰু নাখাই নাই কি তুমি মোৰ এভৰিডে চলি যায় এভৰিডে আৰু খুব বেছিকৈ খাৱৰীয়া নহ'লি আৰু বস্তুটো আছে বাৰু হা সুখে গৈছি শুনছা ইয়াৰ কাহিনী এটা হৈছে গম পাইছা নাই মানুহ বুঢ়া হ'লে কলা বা চকুৰ পাৱাৰ কম দেখে ইয়াৰোতো ই দূৰৰ পৰা চিনি নাপায়তো আৰু আগতে টম বেয়া স্মাৰ্ট মানে পটকেইটাও মাৰি আজিকালি টম একে মানুহ লাগে বৈধ আৰু এটা কথা আছে কি কথা মানুহ বুঢ়া হ'লে বোলে কুচুৰি পৰে আৰু কুকুৰ বুঢ়া হ'লে বোলে ফাফৰাই ধৰে ঐ টম তই বুঢ়া হৈছে এতিয়া তোৰ ফাফৰাই ধৰছি এনেকুৱা ধৰণৰ কথা আৰু চকুটো ভালকৈ মন বা নৰকে তই নিজৰ ঘৰৰ মানুহবিলাকে ভোক ধৰে ওচৰ পালে এনেকৈ যাই পেলাই ওচৰ পাই নহয় ওচৰ পাই চিনি পাই যেতিয়া এনেকৈ শুঙি উঠি পেলাই লাজ কৰি পেলাই পুৰপুৰকৈ দাৰ মাৰে আৰু ওচৰত নাখাই তাৰমানে ই ভাবে এনে ভুকিলোৱেই মই ঘৰৰ মানুহকেইটাকে এনেকুৱা মানে তাৰ পাৱাৰ কাণত আৰু চকুৰ চব গুচি গৈছে সেইকাৰণে মানৱ জীৱন কাণৰ চকুৰ পাৱাৰ চব যাই একদিন চব মাটিৰ তলতে যাব সেইকাৰণে বহুত অহংকাৰ কৰিব নালাগে হয়নে বহুত হেৰি কৰিব নালাগে ইহঁতেও আগতে বহুত সৰু কুকুৰবিলাক কামুৰি অৱস্থা বেয়া কৰি দিছে কিন্তু এতিয়া নহয় এতিয়া আকৌ কাতিমাহ আহি আছে নহয় এতিয়া আকৌ সেই ডকৰাগিলাকে এইবাৰ বেয়া দিব তাৰমানে সেনেকুৱা সেইকাৰণে সাৱধান থাকিব লাগে গাঁৱত ঘৰ হ'ব লাগে সেইকাৰণে এইয়া ডালিম আহি গ'ল ঘৰত ডালিম ৰণক লাগি ডালিম পাই গ'ল গাঁৱত সেইকাৰণে তাৰমানে ইঘৰে বস্তু দি এই বস্তুকেইটা চলে হয়নে এতিয়া তোমালোকৰ কিবা নহ'লি চেনি চাহপাত কিবা নহ'লে আকৌ আমাৰ তাপে নিবি আমাৰ নহ'লে আকৌ তোমালোকে দিবি এই বস্তুটো কিন্তু টাউনত কেনেকুৱা জানানে টাউনৰ পৰিৱেশ পাইছানে টাউনৰ পৰিৱেশ বৰ বিশেষ পোৱা নাই হ'লেও অলপ গম পাওঁ মানুহবিলাকৰ লগত কথা পাতিলে গেলি অলপ ভুংগেই চাই পেলাই আকৌ সোমাই গ'ল কিন্তু আৰু মাত বোল কিছুমানে ইচ্ছা গেলি লগাব কামত ব্যস্ত মানে আপোনত্বটো নোহোৱা হৈ যায় টাউনৰ মানুহ নোহোৱা হৈ যায় কিন্তু গাঁৱত আপোনত্বটো পুৰা থাকে বস্তু দিয়াটো বাদে নুকুলে সিহঁতকে নুকুলে বস্তুৰ যি দাম
টাউনত গ'লে মানুহবিলাক অলপ বেলেগ টাইপ হৈ যায় মানে বেলেগ টাইপ হৈ যায় অঁ আমি গাঁৱৰ মানুহবিলাক অলপ সোধা সোধা। মেকআপতকৈ কিছুমান বস্তু এৰি দিওঁ হয়নে সেইটোৱে কথা দে বাৰু ভাল লাগিলা ডালিম আনাৰ কাৰণে কামিলা মানুহৰ পৰিচয় এইবিলাক যিমান হক কৰি থাকিবা দিলে কৰিয়ে থাকব এইবিলাক ৰোকা মাজা চাফা কৰা কিন্তু মানে যেতিয়া কিতাপৰ আগত পৰা যায় তেতিয়া অৰিজিনেল ৰূপটো দেখা পোৱা যায় সেইটোৱে মেইন বস্তু সেইটোৱে ইমান ঠিক নহ'লা নে হৈছে অলপমান আগতকৈ যিয়ে নহওক বাৰু সময়ে ক'ব ঐ ভাই মাংস আনিছিলোঁ তাৰপিছত মছলা চছলা নিব আহিছোঁ মই বোলো নাৰুই সুন্দৰকৈ দোকান এখন খুলিছে লগৰ চলিটোৱে দুই পইচা পাওক নে কি এনে থিংকিংটো কেনেকুৱা লাগছি আৰু সখীকো লৈ আহিলোঁ এতিয়া মাল ল'ব লাগে তোৰ তাবে স্কেনাৰ আছে নাই মেইন সেইটোহে স্কেনাৰ মেইন তেতিয়া মানে কিছুমান বস্তু আনিবৰ কাৰণে পাহৰি গ'লোঁ অলপমান জহা চাউল আনিছোঁ আৰু মাংসটো তেতিয়া আনিছোঁৱে বাৰু আমি গোটেইকেইটাই আজি ঘৰৰ একেলগে লগ হৈ ধুনীয়াকৈ এসাঁজ খাম স্কুলত যাব পৰা হৈছে ঐ ৰণ আৰু ৰণক মই চকলেট লৈ আহিছিলোঁ ৰণক লাগি ৰণে কেনেকৈ চুবাৱে এনেকৈ চুবাৱে ৰণে যেতিয়া স্কুলত যাব লগা হ'ব তেতিয়া নাযাৱে মা নাযাৱে এনেকৈ কবি এতিয়াও যেতিয়া যাব পৰা হোৱা নাই তেতিয়া খুব ইকুল দুষ্ট নেকি তুমি ইয়ে অঁ চাহে দুষ্ট ই তাৰমানে সেই তাই আকৌ হাঁহি আছে এইবোলা যাবা নেকি আৰু তাক সুধিছোঁ বৈজাত নেকি বোলে হ'ল দেখোন মাষ্টৰনী আহি ৰখি আছে যাওঁ এতিয়া সৰু আছে নহয় খুব স্কুলত যাব চখ হ'ব ডাঙৰ হোৱাৰ পিছত নাযাবা হ'ব নাযাওঁ হ'ব কান্দবোৰ এতিয়া দুটা এটা কোবাব ধৰিব অঁ স্কুলত নাযাবা হ'ব জ্বৰ উঠা হ'ব কিবা হ'ব জ্বৰ উঠিব এনেই আকৌ ৰয়না আকৌ যেতিয়া ক'লোঁ মই বৈজাত নেকি তুমি এয়া অঁ বোলে তোতকৈ ই বেছি ভাষাৰ হ'ব শুনছা তই চুপাৰ ফ্লপিং গাৰ্ল ইন পকাভাঙি পাৰা মঙলদৈ পিলি হাউ আৰ ইউ your teeth is very gap blank so this is not cute but you are cute and this is a God gifted teeth in so this is Pili ইংলিছৰ মা বেহেন বনাই দিবি কান এই মা বেহেন বনাম নেকি মা বেহেন মই নলিও মই নৰোৱে বাৰু মোৰ শিক্ষা এডুকেশ্যন কোৱালিফিকেশ্যন কম আৰু প্লাছ মই মানে এই স্পকেন ইংলিছৰ কোৰ্চ লোৱা নাই আৰু মই স্পকেন ইংলিছৰ কাৰণে সৰুৰ পৰাই অধ্যয়ন কৰা নাই আমাৰ ৰণে যেতিয়া মানে অলপ ডাঙৰ হ'ব তেতিয়া স্পকেন ইংলিছ কবি হয়নে ৰণ অঁ বেয়া জমি আছে ন তোমাৰ লগত আজি ই এনেই হাঁহে কি হ'ব বা চকলেট চুবাইছা নেকি ৰণ দাঁত চাওঁ দাঁত চকুটি মাৰি দি কি করতে হবে ওই না নাচি দিছো এনকে রন ব্যায়াম করে দিয়াচোন এক্সারসাইজ করে দিয়া এক্সারসাইজ জাম্পিং এ হ'ল আধুনিক যুগৰ ল'ৰা আৰু আমাৰ দিনত কেনেকুৱা আছিলে অ' মাই ছাতিত তেল ভৰেলি নে লেম্পটো জ্বলাই দিছোঁ লেমৰ চিলিণ্ডাৰখন ক'লা পৰি গৈছি মই ঘুমাওঁ দে আৰু আজিকালিৰ ল'ৰা মোবাইল দিয়া ডাটা তই এতিয়া কোনটো যুগৰ নাৰী মই এতিয়া যুগৰ নহয় আগৰ যুগৰ নহয় এই হয় নেকি কি কয় তই হেৰি ক্ৰেতা যুগৰ নাৰী ক্ৰেতা মানুহজনী ক'ত গ'লা এয়া ফুচ হুইচেল মাৰিব টাইম হৈছে আৰু এয়া কি চিকেন এইটো চিকেন টেষ্টিটো মজা হ'ব যেন লাগছি তোমাক এতিয়া চাইছা কৈছোঁ বাৰু নাই খোৱা নাই আৰু এইফালে পূৰা পৰ্কটো মেৰিনেট কৰা বুলি কয় মেৰিনেট কৰি থৈ দিছি কি বেটা ঐ বা কি আনলিয়ে দেখোন হা যে দেখোন খাৱাৰ কাৰণে কৈছিলি আকৌ তোমাক নেদি কাক দিম ঐ আইবা মৰম খাই কিহৰ কাৰণে
বহুত বেছি ভাল লাগছে মই এতিয়া শুনি পেলাই আহৰি হৈছোঁ কিহৰ কাৰণে কি কৈছিলি এতিয়া ঘিউ দিছি কি আৰু কি দিছা বাটাৰ আৰু কিবা দিলোঁ ভাইলে নেমুৰ পানী অ' মাই গড ইমান কষ্ট কৰা কি কৰিছা কঠীয়া কঠীয়া মই এই দোকানে চোকানে উত্তৰ ঘূৰি আছোঁ গমে পাইছা মই যাব হোৱা নাই কঠীয়াখিনি কালি ৰুই তুলিলি কঠীয়াখিনি নি পেলাই দিবি মই ৰুই থাকিম এতিয়া সেই বেৰৰ ভিতৰত ডবলটো মৰিলে সময় এইখিনি যেতিয়া নাহিলোঁ কঠীয়া মই 2 আশা নিলোঁ তাৰপৰা তেতিয়া 3 আশা সেইখিনি দিয়ে আৰু অলপমান ৰুলিয়া ভাল হৈ গ'লে সেইখিনি মানে আছে আৰু চোতালখিনি হ'ব কালিখিনি কঠীয়াখিনি দি থাকিবি মই ৰুই থাকিম অ' চোৰ কি খাইছিলি নাই কেনে লাগে খাই পেলাই কি সুধছি তাই অঁ। ময়ে নাখাওঁ মই কেনেকৈ জানো গাহৰি খাইটি গাহৰি খাইটি কেনে লাগছি এতিয়া? কেনে নাকঠি হান নাকঠি আৰু এওঁ কিহত ব্যস্ত বে এইবিলাক চাইছোঁ লেণ্ডৰি এয়া বাপা তুমি আগতে খোৱা নেকি অঁ ধৰে যদি আকৌ আঞ্জা নেদি সুধাবা আঞ্জা নেদো সোধে মই খাওঁ এয়া আপোনালোকেও খাওক দেই বাই খাই কিন্তু বেয়া লগা নাই কাৰণ মানে আজি চাউলটো অলপ ভাল না জহা চাউল